শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়। ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিযন্তা সম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলৰ সদৰ আমিনৰ দায়িত্ব দিছিল গড়গৰাম বৰুৱাৰ ওপৰত। গড়গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। গড়গৰাম বৰুৱা সদৰ আমিনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমান ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেৰেকীয়া নামৰ এখন গাঁৱৰ কাষত সন্ধ্যাজাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেৰেকীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনী হেনো শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাজাৰৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত অহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্যৰ উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খান্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল। সেই মূৰ্তিসহ ভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰী শ্ৰী ঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন আহিল। লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহ দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহ দৌলত স্থাপিত সেইজনে যেন 4 আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা 4 আঙুল আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ'ল। ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এইজনে বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে। আৰু ইয়াত ফাগুন চ'ত মাহত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত দৌল উৎসৱ পালন কৰা হয়। ইয়াৰ ওপৰত দৈনিক অগণন ভক্তই আগবঢ়োৱা পূজা আৰু সেইসকলৰ মাজত ভোগৰ প্ৰসাদ বিতৰণৰ দৌল গোবিন্দ মন্দিৰৰ লক্ষণীয় বৈশিষ্ট্য। এয়া আছিল দৌল গোবিন্দ মন্দিৰৰ ৰহস্য।